নমস্কাৰ পুনৰবাৰ আপোনালোকক কৃষ্ণ কৃপাময় চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে শ্ৰীকৃষ্ণ গীতা ভাগৰ পঞ্চদশ অধ্যায় শ্ৰৱণ কৰি আছে। এতিয়া আছে তাৰ পিছৰ অংশ পদ। ৰাম অৰ্জুনে বুলন্ত শুনি যদুপতি বুলামুক পাইলে তেবে তাৰ হুৱে গতি যি কালত পুৰুষে থাকয় নিদ্ৰা যায় তোমাৰ আশয় বিষয়ত শ্ৰেষ্ঠা নাই সিজনৰ কেনে কৃষ্ণ নহয় মুকুতি নিদ্ৰায়েৰি নানা বিষয়ত হুৱে ৰতি তাৰ মহাপ্ৰলয় হুয় যি কালত তোমাত হুয় লীন সমস্ত জগত ৰাম স্বভাৱতে পুনু তিনি গুণে হুৱে সম বিষয় কয়েৰি ইন্দ্ৰী হুৱে উপশম তবয়ং সজীৱ যত আত্মা সবাহাৰ তত বেকেনে সিটো জীৱে নতৰে সংসাৰ কৃষ্ণে বোলে জীৱয়ং সজগতে প্ৰসিদ্ধ অবিদ্যা মোহিতয় অহংকাৰ হুৱে বদ্ধ অ মুত যিটো লয় হুৱে তাৰ কথা ভিন্ন সকামী সংসাৰী প্ৰকৃতিত হুৱে লীন অবিদ্যা মোহিত হয় যত চৰাচৰ সবে গুচি থাকে তাৰ বাসনা কৰ্মৰ অব্যক্ত তথাপি জীৱ পুনঃ ব্যক্ত হয় পুনঃ বাসনায়ে আনে সৃষ্টিৰ সময় কৰ্ম বাসনাতে দেহ এৰি জন্ম ধৰে ইন্দ্ৰিয় সবে টানি নেই পূৰ্বৰ সংস্কাৰে যেন পুষ্প গন্ধ লগে থাকে সৰ্বদাই পুষ্পৰ যতে গন্ধ বায়ু লৈয়া যায় সেহি পতন্তৰ জানি বাধনঞ্জয় পূৰ্বৰ বাসনা ক্ৰমে শৰীৰ ধৰয় যতে ইন্দ্ৰিয় গণ সংগে কৰি যোগ বিষয়ে জীৱ কয়ানি কৰে কৰাবয় ভোগ এ ৰাম কৃষ্ণে বোলে যদি হেন বোলা ধনঞ্জয় সৰ্বলোকে আত্মাক যে কেনে নেদেখয় যেন অন্ধকাৰত সুবৰ্ণ পৰি থাকে চক্ষু বিদ্যমানে প্ৰভু নেদেখয় লোকে কৰ্মবশে মূৰ হয় আমি ৰজতম গুণে হৃদিত আছয় আত্মা নেদেখো আপোনে অ যেতি ক্ষণে চাহে নিয়া প্ৰদীপ লগাই
বস্তু পায় অন্ধকাৰ দূৰে যাই ভক্তি জ্ঞানে যত্ন কৰি চিন্তে যিটো জন জ্ঞান চক্ষু দেখো সিটো চৈধ্য ভুৱন এৰা মই কদাচিতো তাক নকৰোঁ ত্যাগ সিও সৰ্বদায় হৃদয়ত পাবে লাগ মুত বিনে হব জৰ জানিবা নিশ্চয় মোহৰ প্ৰকাশে হবে চৈতন্য ভয় ও দেখিও সূৰ্য যাৰ ব্যাহত গতি তাৰতে যে বিশ্বখান কৰয় দীপিতি ৰাত্ৰি ভৈলে যত লোক সবে অন্ধ হয় প্ৰভাতত পাৱে চক্ষু সূৰ্যৰ উদয় স্থৱৰ জংগময় আদি যতেক সংসাৰ মূৰ বল লেখ পাইবা পৃথিৱী বহে ভাৰ ৰাম যত ধান্য বনয় আছে লতা গুল্ম তৰু চন্দ্ৰ ৰূপে ৰস দিয়া তাক পুষ্ট কৰোঁ মোৰ তেজলয়া প্ৰকাশন্ত বৈশানৰ সমস্তকে তিল মাত্ৰে দহে নিৰন্তৰ উদৰৰ বহ্নি মই সবাহতে আছো প্ৰাণাপানে সমে চাৰি বিধয়ন পশু শৈপ সুইক্ষলেহ চাৰি বিধয়ন খাইতে আতি স্বাদ মিলে সন্তোষিত মন ৰাম চাৰি বিধয়নৰ কহিবো নিৰ্ণয় যাৰ যেন প্ৰকাৰ নিউ ধনঞ্জয় দন্তে খণ্ড খণ্ড কৰি চূৰ্ণ ৰূপে গিলে পিষ্টকক সৰ্বলোকে ভক্ষ কৰি বোলে দন্ত নলগাই জিভাই আলুৰি গিলয় পায়সৰ নাম ভোজ্য জানা ধনঞ্জয় ৰাম কেৱল জিভাত দিয়ালেহি মাত্ৰ খায় গুৰ কবুলয় লেহ জানা সৰ্বঠায় দন্তে আতি ৰখে লয়ে চুবা কৰে ত্যাগ ইক্ষু কবুলয় চুইখ জানা মহাভাগ শিষ্য ৰাম সমস্ত লোকৰ হৃদিময়ী অন্ত্যজামী ভুক্তা ভৰ্তা নিয়ামক মহেশ্বৰ আমি মুহুৰ শক্তি মাত্ৰ সবে প্ৰবত্ৰয় বেদৰ তাৎপৰ্যমূত বিনে নজানয় ৰাম মই হেতু বিষয় ইন্দ্ৰিয় ভোগ
হয় বেদান্ত জ্ঞানীৰ গুৰু মূত প্ৰবত্ৰয় সকল জগতময় এহি দিলো সীমা এবে শুনি কমূৰ স্থানৰ মহিমা ৰাম দুগুটা স্বৰূপ কহু যাৰ যেন মত ক্ষৰ যে অক্ষৰ বুলি প্ৰসিদ্ধ লোকত যাক বুলি ক্ষৰ সিটো জীৱ জগতৰে দেহ কয়াশ্ৰয়ে সিও ফল ভোগ কৰে ৰাম অক্ষৰ যিগোটা সিটো একোকে নখায় স্বভাৱতে স্ৰষ্টা সিও যেন সাক্ষী প্ৰায় কুটস্থ বুলয় তাক বিকাৰ বিহীন জীৱ পুৰুষত পৰ দুইটো কৰি ভিন্ন ব্যাপক পৰময়াত্মা তলৈক ঈশ্বৰ ক্ষয় বিদ্ৰি নাহি তাৰ মনয় গোচৰ নাহিকে বিকাৰ তাৰ ব্ৰহ্ম নিৰূপম এতেকে বেদে বোলে পুৰুষ উত্তম ৰাম তোমাত কহিলো সখী মত প্ৰকাৰ এহি মত বুদ্ধি নিষ্ঠা যাহাৰ এহি মতে জানি মুত কৰয় ভকতি অনায়াসে ভজি সিটো পাৱয় মুকুতি সফল জনম যাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত সেহি শেষৰ বজ্ঞয়াতি পৰম পণ্ডিত সেহি শেষ কৰিলা সব পুৰুষ উদ্ধাৰ সিও ভৈলা মূৰময়ী তাৰে অধিকাৰ নকৰিলো ভেদ মোক এহি মতে জ্ঞানে পুৰুষ উত্তম বুলি মোক মাত্ৰ জানে সাধন নলাগে কাৰো নকৰো কশ্ৰম মোক মাত্ৰ ভজে জানি পুৰুষ উত্তম ৰাম জানিবাৰ ফল যেন কহিলো নিশ্চত এহি খানি জানি মাত্ৰ হুৱে কৃত ৰাম তুমি মোৰ সখী হৃদয় প্ৰিয় শিষ্য এতেকে কহিলো মই ইহ বৰ শস্য গুৰু চৰণত মোৰ কোটি নমস্কাৰ পদৰে নুহিৰে ধৰি তৰিবু সংসাৰ কহয় গোবিন্দ মিশ্ৰে শুনা সভা সদ পণ্ডিত শ্ৰীমদ ধনী এৰাইতো মদ ৰাম পৰলোক উচ্চ নিচ সবেকে সৰি
এৰি ডাকি বোলা